Hello students, good morning. আমি যোৱাকালি তোমালোকক গণিতত আমাৰ যেটো অনলাইন ক্লাছ আছিল তাত ইয়াৰে পৰা আমি বুজাই দিছিলো যে মনিয়ে বিদ্যালয়লৈ যাওঁতে বিদ্যালয়ৰ কাষতে থকা কিতাপৰ দোকানৰ পৰা কিতাপ বহি পেন আদি ইত্যাদি কিনাৰ কথা ভাবি এটা থুলমূল হিচাপ উলিয়াই চালে প্ৰতিখন বহিত কিমান টকা 10 টকাকৈ তিনিখন বহি কিনিলে তো এতে চোৱা কি লিখিছে যে প্ৰতিখন বহিত 10 টকাকৈ তিনিখন বহি কিনিলে আৰু 15 টকাকৈ দুটা কলম মানে এটা কলমৰ দাম 15 টকাকৈ দুটা কলম কিনিলে আৰু 5 টকাকৈ দুখন চাৰ্ট পেপাৰ কিনিব দেউতাকৰ পৰা 100 টকা লৈ দেউতাকৰ পৰা কিমান টকা লৈছে 100 টকা লৈ ঘৰৰ পৰা ওলাল তো বাছখন পাবলৈ ঘৰৰ পৰা যাব লাগে 500 মিটাৰ আৰু বাছত উঠি বিদ্যালয় পাবলৈ লাগে 2 কিলোমিটাৰ অৰ্থাৎ টোটাল হ'ব আমাৰ কিমান এই তোমালোকৰ প্ৰশ্নই আছে এটা হ'ল 2 কিলোমিটাৰ 2 কিলোমিটাৰ দেই আৰু এইটো হ'ব 500 মিটাৰ গতিকে এইটো যোগ কৰি দিব লাগিব আমি সেই উত্তৰটো পাবলৈ ঠিক আছে এইটো তোমালোকক বাৰু মই পিছত কম পিছত বাছৰ ভাড়া কিমান 5 টকা এটোটো তোমালোকে কিছুমানে অংক কৰোতে ভুল কৰিছা তো বাছৰ ভাড়া যদি 5 টকা হয় স্কুললৈ যাওঁতে 5 টকা আহোতে আকৌ 5 টকা গতিকে পাছে পাছে 10 টকাও তেওঁৰ খৰচ যাব মানে তাৰ পিছত পিছপিনে লিখা আছে যে তাৰ বিলখন আমি চাওঁ আহা তো আমি নেক্সট পেজলৈ যাওঁ ইয়াতে চোৱা এখন কিতাপ ঘৰৰ বিল আছে তো এই বিলখন চাই কিনেও আমি গোটেইখিনি কথা বুজিয়ে পাওঁ যে বিলখন দিলে যে বহি কিনিলে তিনিটা এটা বহিত 10 টকাকৈ 30 টকা হ'ল কলম কিনিলে এটা 15 টকা তাৰ পিছত চাৰ্ট পেপাৰ কেইখন কিনিলে দুখন চাৰ্ট পেপাৰ কিনিলে 5 টকাকৈ 10 টকা মুঠ হৈছে 55 টকা এটো তোমালোকক মই কালি কৰি দেখুৱাইছোই আচ্ছা এতিয়া হলে আমি নেক্সট প্ৰশ্ন কেইটা লৈ যাওঁ কি নামক কৰিব দিছে চাওঁ তো কৈছে যে মনিয়ে মুঠতে কিমান টকাৰ বজাৰ কৰিলে হেতু তোমালোকে ইয়াতে উত্তৰত পাই গৈছা মুঠতে কিমান টকাৰ বজাৰ কৰিলে 55 টকাৰ বজাৰ কৰিলে ঠিক আছে তাই দেউতাকক কিমান টকা ঘুৰাই দিলে এতিয়া আহিল এইটো প্ৰশ্ন দেউতাকে দিছিলে 100 টকা ঠিক আছে বজাৰ কৰিলে 55 টকা এইটো বিয়োগ কৰি দিয়া 100 ৰ পৰা 55 গলে কিমান থাকিব এইটো 10 গতিকে ইয়াৰ পৰা ধাৰ কৰি আনিছো 10 ৰ 5 গলে 5 ইয়াতে থাকিল 9 9 ৰ 5 গলে থাকিল 4 45 টকা ঠিক আছে বাছৰ ভাড়া 5 টকা কৈ আহোতেও 5 টকা যাওঁতেও 5 টকা গতিকে 10 টকা হ'ব গতিকে আমি ইয়াৰ পৰা মাইনাস কৰিব লাগিব মানে বিয়োগ কৰিব লাগিব 10 টকা গতিকে 45 ৰ পৰা 10 গলে থাকিব আমাৰ 35 টকা গতিকে ইয়াৰ উত্তৰত আমি লিখিব লাগিব কিমান লিখিব লাগিব দেউতাকক কিমান টকা ঘূৰাই দিলে 35 টকা বুলি আমি লিখিব লাগিব ঠিক আছে নেক্সট ওয়া কোনটো বস্তুত মনিয়ে বেছি টকা দিব লগা হল তো কোনটো বস্তুত বেছি দিব লগা হল সোয়া ইয়াতে লিখা আছে আমাৰ যে এটা দিছে 30 15 10 গতিকে কোনটোত বেছি দিব লগা হল 30 অৰ্থাৎ বহিত তো এইটো উত্তৰ প্ৰায় সকলোৰে শুদ্ধই হৈছে নেক্সট আমি চাওঁ 4 নম্বৰটো তিনিখন বহি আৰু দুটা কলমৰ মুঠ মূল্য কিমান হ'ব তিনিটা বহিৰ মূল্য অৰ্থাৎ এটা বহিৰ মূল্য আছিল 10 টকা তাৰ লগত আমি তিনিটা বহি পূৰণ কৰিলো কিমান হ'ব 30 এটা কলমৰ মূল্য আছিল 15 টকা কলম যদি দুটা কিনে তেতিয়া হলে আকৌ 30 30 30 60 এটো প্ৰায় শুদ্ধ হৈছে সকলোৰে আৰু যে সকলৰ শুদ্ধ হোৱা নাই শুদ্ধ কৰি লবা ঠিক আছে নেক্সট নেক্সট আছে আমাৰ 5 নম্বৰ একে মূল্যৰ 5টা কলমৰ দাম কিমান হ'ব একে মূল্য অৰ্থাৎ কলমৰ মূল্য আছে 15 আৰু ইয়াক পূৰণ কৰিব লাগে 5 এৰে তো ইয়াতে 5 5 গুণ 25 5 আৰু 2 5 1 গুণ 5 2 7 অৰ্থাৎ 75 টকা উত্তৰ হ'ব ঠিক আছে এনেকৈ তোমালোকে কৰি দেখুৱাবা কাখত
নেক্সট 6 নম্বৰটো বিদ্যালয়লৈ যাওঁতে তাই কিমান দূৰত্ব অতিক্ৰম কৰিবলগীয়া হ'ল তো ঘৰৰ পৰা বিদ্যালয়লৈকে হৈছে 500 মিটাৰ ঠিক আছে তাৰপিছত বাছেৰে যাব লাগে কিমান 2 কিলোমিটাৰ গতিকে আমি ইয়াতে লিখিব লাগিব সমান 500 মিটাৰ যোগ 2 কিলোমিটাৰ মানে 2000 মিটাৰ গতিকে উত্তৰটো হৈ যাব কিমান 2500 মিটাৰ যদি আমি মিটাৰত লিখোঁ আৰু যদি এইটোকে যদি আমি কিলোমিটাৰত লিখিব লগা হয় ইয়াক আমি 1000 ৰে হৰণ কৰি দিলে হ'ব 2.5 কিলোমিটাৰ এইটো হ'ব উত্তৰ ইয়াতে শেষ কৰিলেও হ'ব ইয়াতে শেষ কৰিলেও হ'ব শুদ্ধ হ'ব ঠিক আছে লিখি ল'বা এনেদৰে নেক্সট 7 নম্বৰটো আছে আমাৰ যে প্ৰতি মাহত 3খনকৈ বহিৰ প্ৰয়োজন হ'লে এবছৰত তাইক কেইখন বহিৰ প্ৰয়োজন হ'ব প্ৰতি মাহত লাগে 3খন এক বছৰত কিমান লাগিব এক বছৰ মানে হৈছে আমাৰ কিমান এক বছৰ মানে 12 মাহ এক মাহত যদি আমাৰ বহি লাগে 3খন তেতিয়া হলে পূৰণ কৰি দিব লাগিব 12 3 গুণ কিমান আমাৰ 3 2 গুণ 6 3 1 গুণ 3 36 খন তো এক বছৰত আমাৰ বহি লাগিব 36 খন ঠিক আছে নেক্সট থাকিলে আমাৰ লাষ্ট বাকি থকা টকাৰে তাই বহি আৰু চাৰ্ট পেপাৰ কিনিব পাৰিবনে যদি পাৰে তেনেহলে কেইখন বহি আৰু কেইখন চাৰ্ট পেপাৰ কিনিব পাৰিব তো বাকি আছিলে কিমান আমাৰ 35 টকা আছিলে বাকি হয়নে তো 35 টকা যদি বাকি আছিলে তাৰে 30 টকাত এখন বহি পাব এখন কি পাব বহি আৰু বাকি থাকিব 5 টকাত পাব এখন চাৰ্ট পেপাৰ ঠিক আছে তো এনেদৰে লিখিবা এখন কিছুমানে 4খন লিখিছে কিছুমানে 3খন লিখিছিল তোমালোকৰ গতিকে এইটো শুদ্ধ কৰি ল'বা তো এইখিনিতে আমাৰ এইটো শেষ হ'ল চাৰ্টখনৰ যিটো প্ৰশ্ন আছিলে এইখিনি আমাৰ শেষ হ'ল মানে নেক্সট আমি যাম যোগ কৰোঁ আহাটো মই এ নম্বৰটো কৰি দিছিলোঁ তোমালোকক তথাপিতো ইয়াতে মই আকৌ এবাৰ তোমালোকৰ কাৰণে কৰি দিছোঁ চাবা ভালকে মনোযোগেৰে চাবা এ নম্বৰটো আছিলে কিমান 65 যোগ 220 যোগ 8 ঠিক আছিলে এইটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ইয়াতে সব ঘন্টা তোমালোকে লিখিব লাগিব কিন্তু ঠিক আছে চোৱা আৰু এটা বস্তু মন কৰিবা যে এককৰ ঘৰৰ যিকেইটা অংক থাকিব সেইকেইটা এককৰ ঘৰত বহাব লাগিব সিধা সিধিকৈ হ'ব লাগিব তোমালোকে কিছুমানে এইটো ভুল কৰিছিলা বেকাকৈ লিখিছিলা তো এইটো তোমালোকে সদায় মন কৰিবা একদম সিধা হ'ব লাগিব তো প্ৰথম ঘৰটো আমি যোগ কৰিম 5 আৰু 0 5 আৰু 5 8 হ'ব 13 13 3 হাতে আমাৰ ৰৈ যাব 1 6 2 হ'ব আমাৰ 8 আৰু 8 1 হৈ যাব 9 আৰু এইটো হ'ব 2 এটি একো নাই যদি শূন্য তোমালোকে ভাবি ল'ব পাৰা ঠিক আছে এইটো হ'ব প্ৰথম প্ৰশ্নটোৰ উত্তৰ অৰ্থাৎ এইটো প্ৰথমটো হ'ব 293 অৰ্থাৎ 293 ঘণ্টা ঠিক আছে নেক্সট আমি দ্বিতীয়টো কৰোঁ চোৱা দ্বিতীয়টোত কি আছে 15 কিলোমিটাৰ আছে এককবিলাক মনত ৰাখিবা যি একক থাকে সেই এককে বহুৱাব লাগিব 5 কিলোমিটাৰ 20 কিলোমিটাৰ ইয়াৰ পিছত এইটো কি কৰিব দিছে যোগ কৰিব দিছে একদম সমানকৈ পাছে 10 10 0 10 10 0 হাতে ৰব 1 3 1 0 1 আৰু 1 2 3 3 1 4 অৰ্থাৎ এইটোৰ উত্তৰ হ'ব আমাৰ 40 তো প্ৰায় তোমালোকে শুদ্ধ কৰিছা এইটো
গতিকে এইটো তোমালোকে শুদ্ধ কৰি চাই গতিকে হৈছে ধুনীয়া হৈছে তোমালোকে মই এখিনি মুছি দিছোঁ তাৰপিছত আমি কৰিম সি নম্বৰ যেটো আছে আমাৰ সি নম্বৰটো কৰিম আমি সি নম্বৰটো চোৱা সি নম্বৰটোত কি আছে 500 মই ডাইৰেক্ট যাওঁ আচ্ছা সি নম্বৰটোত আছে আমাৰ 500 কি আছে মিটাৰ আছে তাৰপিছত 25 মিটাৰ আৰু 700 মিটাৰ আছে এইকেইটাক আমি যোগ কৰিলে হ'ব 0.5 আৰু 0.5 0 আৰু 2 2 2 0 2 7 5 12 2 আৰু 1 এতিয়া ইয়াতে এটা কথা মন কৰিবা কিছু মানে কিন্তু এটো ভুল কৰি লিখিছিল এটো চোৱা 7 5 12 2 টো ইয়াতে বহিব 1 টো আকৌ হাজাৰৰ ঘৰলৈ গুচি যাব কিন্তু কিছু মানে আকৌ 1 টো হৰ ঘৰত বহাইছা 2 টো আকৌ এপিনে ছপাই দিছা তাৰ মানে তেনেকৈ লিখিলে নহব একদম সমান সমানকৈ মানে তলে তলে বহুৱাব লাগে ঠিক আছে আমাৰ সি নম্বৰৰ প্ৰশ্নৰ উত্তৰটো হৈ যাব 1225 মিটাৰ এককবোৰ বহুৱাবলৈ নাপাহৰিবা মানে কিছুমান এককবোৰ বহুৱা নাই এককবোৰ নবহালে অশুদ্ধ হ'ব এককবোৰ বহুৱাবা নেক্সট চোৱা আমি 121 পৃষ্ঠালৈ আহিছো এতে আছে তোমালোকৰ বিয়োগ কৰা বিয়োগ কৰাটো প্ৰথমটো মই কৰি দিছিলো তথাপিতো আকৌ এবাৰ কৰি দিছো চোৱা প্ৰথমটো আছিল কিমান 75 বিয়োগ 9 75 ৰ পৰা 9 যাব লাগিব তো 5 ৰ পৰা 9 টো না যায় গতিকে এই 7 ৰ পৰা 5 লৈ 1 ধাৰ কৰি আনিলে তো যাব 15 আৰু ইয়াতে থাকি যাব 6 মানে তো 15 ৰ 9 গলে হ'ব আমাৰ কিমান 6 আৰু ইয়াতে থাকি যাব 6 অৰ্থাৎ এর উত্তৰটো হ'ব আমাৰ 66 ঠিক আছে নেক্সট বি নম্বৰটো চোৱা বি নম্বৰটো কিমান আছে আমাৰ 275 ৰ পৰা আমি বিয়োগ কৰিব দিছে আমাৰ কিমান 90 একেবাৰে সহজ এটো 5 ৰ 0 গলে আমাৰ থাকিব 5 আৰু ইপিনে 7 ৰ পৰা 9 না যায় গতিকে 1 ধাৰ কৰি আনিম 17 হৈ গল 17 ৰ 9 গলে হ'ব আমাৰ 8 আৰু এটো 2 ৰ ঠাইত 1 আহি যাব কাৰণ একটো আমি ধাৰ কৰি লৈ গৈছিলো গতিকে আমাৰ হ'ব 185 লিটাৰ একক বহুৱাবলৈ নাপাহৰিবা ঠিক আছে নেক্সট আমি সি নম্বৰটো চাও সি নম্বৰটোত আছে 125 বিয়োগ 25 একেবাৰে সহজ এটো কিলোমিটাৰ একক আছে কিলোমিটাৰ ইয়াতো কিলোমিটাৰ লিখিব লাগিব 5 ৰ 5 গলে 0 2 ৰ 2 গলে 0 আৰু 1 টো আহি যাব গতিকে 100 কিলোমিটাৰ ঠিক আছে নেক্সট আমি আহিম পূৰণ কৰোঁ মই প্ৰথমটো কৈ দিছিলো বাকি তোমালোকে কৰিছা প্ৰায় শুদ্ধ হৈছে কিন্তু তোমালোকে উত্তৰবোৰ কৰি দেখুৱা নাই কাৰণে মই গুড দিছো ভেৰি গুড দিব নোৱাৰিলো উত্তৰবোৰ তোমালোকে কৰি দেখুৱাব লাগিব এ নম্বৰটো মই আকৌ এবাৰ কৰি দিছো চোৱা 2430 2430 ৰ লগত আমি 25 পূৰণ কৰিব লাগিব এককটো আছে টকা ঠিক আছে 25 যেতিয়া পূৰণ কৰিম কি হ'ব প্ৰথমে কৈছিলো যে 5 ৰে গুটেকেটাকে পূৰণ কৰি ওপৰৰ গুটেকেটাক পূৰণ কৰিব লাগিব 5 0 গুণ 0 5 3 গুণ 15 হাতেৰ হল 1 4 5 গুণ 20 21 হাতেৰ হল 2 5 2 গুণ 10 10 2 12 ঠিক আছে ইয়াৰো একদম মন কৰিব লাগিব তলে তলে গুটেবোৰ বহুৱাব লাগিব ঠিক আছে নেক্সট হ'ব কাম 2 মানে হল 20 আচলতে এই 20 ৰ এই শূন্যটো আমি আগতে ইয়াতে বহুৱাই দিব লাগে তাৰ পিছতে আমাৰ থাকি যাব 2 এতিয়া আমি 2 এৰে বাকি কেইটাক পূৰণ কৰিম 2 0 গুণ 0 2 3 গুণ 6 4 2 4 গুণ 8 2 2 গুণ 4 এতিয়া আমি এইকেইটা কি কৰিব লাগিব যোগ কৰি দিব লাগিব 0 0 0 5 0 5 6 1 7 8 2 10 0 হাতেৰ হল 1 আৰু 4 1 5 আৰু 1 6 এইটো হৈ যাব আমাৰ উত্তৰ
60,750 এই উত্তৰটো আমি ইয়াতে বহুৱাব লাগিব 60,750 টকা এনেকৈ লিখিব লাগিব ঠিক আছে নেক্সট হ'ব আমাৰ বি নম্বৰটোৰ আমি কি কৰিব লাগিব 19 ঘণ্টাৰ লগত আমাৰ 8 পূৰণ কৰিব দিছে আমি 8 যেতিয়া পূৰণ কৰিম 9 8 গুণ আমাৰ 72 72 হ'ব 2 হাতত ৰৈ যাব 7 8 গুণ 8 আৰু 7 হ'ব আমাৰ 15 এইটো এককটো লিখিব লাগিব ঘণ্টা 152 ঘণ্টা ঠিক আছে নেক্সট সি নম্বৰটো আমাৰ কিমান আছে 399 লগত 15 আমি পূৰণ কৰিব লাগিব তো ইয়াৰটো এইটো এ নম্বৰটোৰ নিচিনা একে প্ৰথমে আমি 5 পূৰণ কৰিব লাগিব 399 তো 5 399 পূৰণ কৰিলে আমি কি পাম চোৱা 9 5 গুণ 45 তাৰে 5 আৰু 7 হ'ব 4 আকৌ 9 5 গুণ 45 আৰু 4 কিমান 49 মানে 9 আকৌ হাতত ৰ'ব 4 5 3 গুণ 15 আৰু 4 হ'ব 19 এতিয়া থাকিল 1 মানে হৈছে এইটো দহকৰ ঘৰত আছে গতিকে 10 ইয়াৰে শূন্যটো আমি স্ক্ৰীনখন গুচি গৈছিলে তো আমি 399 কৰি আছিলোঁ 399 15 পূৰণ কৰি আছিলোঁ 9 5 গুণ 45 5 হাতত 4 5 9 গুণ 45 5 আৰু 4 49 আকৌ হাতত ৰৈ গ'ল 4 5 3 গুণ 15 4 হ'ব আমাৰ 19 তাৰপিছত আমি কৰি আছিলোঁ 10 পূৰণ কৰিব লাগিব 10ৰ শূন্যটো আমি ফাৰ্ষ্ট বহুৱাই দিলোঁ থাকি গ'ল আমাৰ হাতত 1 গতিকে 399 পূৰণ 1 9 1 গুণ 9 9 1 গুণ 9 3 1 গুণ 3 এইটো আমি এতিয়া কি কৰি দিব লাগিব যোগ 5 আৰু 0 5 9 9 18 8 7 হ'ল 1 আকৌ 9 9 18 8 আৰু 1 19 আৰু 9 আকৌ 7 হ'ল 1 3 1 4 আৰু 1 হ'ব 5 এইটো উত্তৰ তোমালোকে ঠিকেই বহাইছা 5985 তোমালোকে উত্তৰটো ঠিকেই বহুৱাইছা কিন্তু অংকটো কাষত কৰি দিব লাগিব তেতিয়াহে উত্তৰটো হ'ব ঠিক আছে তোমালোকে জাষ্ট এনেকৈ কৰি দিলে নহ'ব উত্তৰটো কৰি তলত লিখিব লাগিব উত্তৰ 399 লিটাৰ পূৰণ 15 সমান 5985 লিটাৰ কিন্তু লিখিব লাগিব একক ঠিক আছে নেক্সট আমি হৰণলৈকে আহোঁ হৰণৰো তোমালোকক মই প্ৰথমটো কৰি দিছিলোঁ 300 হৰণ কৰিছিলোঁ আমি 5 3 নাযায় গতিকে দুটা ল'লোঁ 30 হ'ল 5 6 গুণ হ'ব আমাৰ 30 ৰৈ যাব 0 এই শূন্যটো ওপৰলৈ গুচি যাব গতিকে উত্তৰ হ'ব আমাৰ 60 কিলোমিটাৰ এনেকৈ লিখিব লাগিব ঠিক আছে নেক্সট বিটো চোৱা বিটো একেবাৰে সহজ আমি 10ৰ নিয়মেৰে যদি কৰোঁ কিন্তু যেহেতু তোমালোকক এতিয়ালৈকে 10ৰ নিয়মটো শিকাইছোঁ তথাপিতো এইটো আমি এবাৰ কৰি চাওঁ কি হ'ব 250 হৰণ 10 10ৰে কৰিলে একে হ'ব চোৱা 10 2টোক নাযায় গতিকে 25 ল'ব লাগিব 10 দুগুণ 20 থাকি গ'ল 5 আৰু শূন্যটো নমাই লৈ আহিলে 50 10 5 গুণ 50 গতিকে উত্তৰ হ'ব আমাৰ কিমান 25 টকা এইটো টকা আছে গতিকে উত্তৰ আমাৰ এককটো টকা হ'ব নেক্সট সি নম্বৰটো
চি নম্বৰটো আছে আমাৰ 60 হৰণ কৰিব লাগে 4ৰে। এইটো সহজ, যেহেতু 6টো ডাঙৰ গতিকে যাব 4 1 গুণ 4, 6ৰ পৰা 4 গ'লে 2, আকৌ শূন্যটো নামি আহিল নে, গতিকে 20 হ'ল, 4 5 গুণ 20, গতিকে আমি উত্তৰটো পাই গ'লো কিমান, 15 ঘণ্টা, একক হ'ব আমাৰ ঘণ্টা। ঠিক আছে, এনেদৰে আমি যোগ বিয়োগ পূৰণ হৰণটো হৈ গ'ল। নেক্সট তোমালোকক আৰু এটা হোমৱৰ্ক দিছিলোঁ, সেইটো হৈছে যে এই তালিকাখন পূৰ কৰিব দিছিলোঁ। মুঠ মূল্য উলিয়াই তলৰ তালিকাখন, আৰু লাষ্টত একেবাৰে শেষত মুঠ মূল্যটো তোমালোকক উলিয়াব দিছে। তো ইয়াতে চোৱা কি হ'ব, আপেলৰ 1 কেজিৰ দাম আছিলে, এইটো মই তোমালোকক কালি কৰি দিছিলোঁ। 1 কেজিৰ দাম যদি 1 কেজি আপেলৰ দাম যদি 240 টকা হয়, তেতিয়াহ'লে 3 কেজি আপেলৰ দাম হ'ব 3 শূন্য গুণ 0, 4 3 গুণ 12ৰ 2, 7 1, 3 2 6 1 7, 720 টকা লিখা আছে। ঠিক আছে, নেক্সট চোৱা বাকীকেইটা আমি কৰোঁ। নেক্সট চোৱা আমি কৰি আছোঁ এইবাৰ যে বুট 1 কেজিৰ দাম হৈছে আমাৰ 45 টকা, গতিকে 4 কেজিৰ দাম কিমান হ'ব, 4 5 গুণ 20ৰ 0, 7 হ'ল 2, 4 4 গুণ 16, 2 18, অৰ্থাৎ ইয়াতে হ'ব আমাৰ কিমান, 180 টকা। ঠিক আছে, প্ৰথমটো হৈছে 720 টকা, আৰু পিছৰটো হৈছে 1 মিনিট মই এইটো লিখি দিছোঁ চোৱা, 720 টকা প্ৰথমটোত, তাৰপিছৰটোত হ'ল 180 টকা। নেক্সট আমি কি কৰিম চোৱা, এইটো মুচি লৈছোঁ, এইটো মুচি লৈ নেক্সট আমি কৰিম কিমান আছিলে আমাৰ, নেক্সট আমি কৰিম 50 টকা কমলা কিনিছে চোৱা, 50 টকা 1 কেজিৰ দাম, গতিকে 3 কেজিৰ দাম কিমান হ'ব, 3 শূন্য গুণ 0, 5 3 গুণ 15, 5 আৰু 1 15, 150 টকা হ'ল। এইটো 150 টকাটো আমি লিখিব লাগিব। নেক্সট, গতিকে আমি এইটো আকৌ মুচি দিছোঁ, এইটো মই মুচি লৈছোঁ চোৱা, মুচি দিলোঁ। এতিয়া আমি আকৌ লিখিম মগু। মগু আমাৰ 1 কেজিৰ দাম 105 টকা দিয়া আছে, আমি উলিয়াব লাগে 5 কেজিৰ দাম, গতিকে এইটো আমি কি কৰিব লাগিব, 5ৰে পূৰণ, গতিকে 5 5 গুণ 25ৰ 5, 7 হ'ল 2, 5 শূন্য গুণ 0 আৰু 2 2, 5 1 গুণ 5, অৰ্থাৎ 525 টকা। ইয়াতে লিখিব লাগিব 525 টকা। নেক্সট আমি আকৌ এইটো মুচি দিম, আমাৰ থাকি গ'ল, এটাই থাকিল, কিমান থাকিল, লাষ্টৰটো থাকিলে আমাৰ এতিয়া কৰিবলগীয়া যে মধুৰিআম কিনিছে এইবাৰ ন, মধুৰিআম 1 কেজিৰ দাম আমাৰ কিমান দিয়া আছে, 40 টকা দিয়া আছে। 1 কেজি মধুৰিআমৰ দাম যদি 40 টকা হয়, তেতিয়াহ'লে আমাক 1.5 কেজি ল'ব দিছে। 1 কেজিৰ দাম কিমান দিয়া আছে, 40 টকা দিয়া আছে, আমাক উলিয়াব দিছে 1.5 কেজিৰ মূল্য, অৰ্থাৎ আমি এতিয়া উলিয়াব লাগিব 1 কেজিৰ দাম 40 টকা আৰু 1.5 কেজি মানে কিমান, 1 কেজি আৰু আধা কেজি। 1 কেজিৰ দাম যদি 40 টকা হয়, আধা কেজিৰ দাম কিমান হ'ব, 40ক 2ৰে হৰণ কৰি দিলে
আমাৰ হ'ব 20 গতিকে এইটো 20 যোগ কৰিব লাগিব 40 আৰু 20 হ'ব আমাৰ 60 টকা তাৰ মানে ইয়াতে লিখিব লাগিব আমি 60 টকা তো মই কেনেদৰে লিখিছো তোমালোকে মন কৰিছানে গুটি কেইটা একদম সমান সমানকৈ লিখিছো ইটিছো একদম সমানকৈ এককৰ ঘৰৰ অংক কেইটা সমান মানে তলে তলে ঠিক তেনেকৈ দহকৰ ঘৰৰ অংক কেইটা তলে তলে শতকৰ ঘৰৰ অংক কেইটা একদম তলে তলে বহুৱাই আমি লিখিব লাগে তোমালোকে এইটো ভুল কৰিছা কিছু মানে এফাল এফাল কৰি লিখিছা উত্তৰটো মিলিছে কিন্তু অকল উত্তৰটো মিলিলে নহব আমাৰ কৰা নিয়মটো হ'ব লাগিব তো চোৱা প্ৰথমটো কৰিছো এককৰ ঘৰৰ অংক কেইটা যোগ কৰিছো 0 0 0 0 আৰু 0 কিমান 0 0 5 5 আৰু 5 0 5 গতিকে আমি এইটো ঘৰত কি লিখিম 5 নেক্সট চোৱা 8 2 10 10 5 15 15 2 17 17 6 কিমান 23 গতিকে 23ৰ আমাৰ কিমান বহিব 3 বহিব ক'ত বহিব 3 বহিব ইয়াতে আৰু আমাৰ 2 হাতত থাকি যাব নেক্সট আমি কৰিব লাগিব শতকৰ ঘৰ 7 7 1 8 8 1 9 9 5 14 14 2 আমাৰ হৈ যাব কিমান 16 গতিকে লাষ্টৰ ঘৰত আমি লিখিব লাগিব 16 16ৰ 6টো বহিব শতকৰ ঘৰত আৰু 1টো সাইডৰ পিনে গুচি যাব হাজাৰৰ ঘৰত এইটো সদায় তোমালোকে মন কৰিবা আৰু লাষ্টত এককটো লিখিব লাগিব টকা ঠিক আছে তো এনেদৰে আমি গোটেই অংক কেইটা কৰিব পাৰো তো তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা অংকবোৰ যিমানে প্ৰেক্টিস কৰিবা সিমানে জনা হ'ব ঠিক আছে তো নেক্সট তোমালোকক আকৌ বুজাই দিলে মই আকৌ এনেকৈ এনসাৰবোৰ কৰি ভিডিঅ'বোৰ দি দিম ঠিক আছে আজিলৈ ইয়াতে সামৰিছো বাই বাই থ্যাংক ইউ